বৰপেটাত আমচুৰ প্ৰতিবাদ উচ্ছেদৰ পূৰ্বে ব্যৱস্থা কৰক সংস্থাপনৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চলি থকা অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ তীব্ৰ প্ৰতিবাদ উচ্ছেদিত লোকক পুনৰ সংস্থাপনৰ দাবীত বৰপেটাত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট আমচুৰ মন্তব্য চৰকাৰী ভূমি আৰু সত্ৰৰ ভূমি বেদখলৰ নামত খহনীয়াত ভেটি মাটি হেৰুওৱা লোকসকলক উচ্ছেদৰ পূৰ্বে পুনৰ সংস্থাপন প্ৰদান কৰক বৰপেটা জিলা আমচুৰ নেতৃত্বত বৰপেটাৰ মিলেনিয়াম পাৰ্কত দুঘণ্টীয়া অৱস্থান ধৰ্মঘটত অংশ লৈ আমচুৰ নেতাৰ আহ্বান চৰকাৰী ভূমি অথবা সত্ৰৰ ভূমি বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সম্পূৰ্ণ সহযোগ আগবঢ়াব আমচুৱে কিন্তু উচ্ছেদৰ পূৰ্বে ভেটি মাটি নথকা পৰিয়ালসকলক পুনৰ সংস্থাপনৰ বাবে চৰকাৰে যথোচিত পদক্ষেপ গ্ৰহণ কৰিব লাগিব ইপিনে সাম্প্ৰদায়িক ৰাজনীতিৰে সংখ্যালঘু লোকক টাৰ্গেট কৰি লোৱা বুলিও চৰকাৰৰ প্ৰতি অভিযোগ আমচুৰ অসমত সাম্প্ৰদায়িক আৰু বিভাজনমুখী ৰাজনীতি নকৰিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান বৰপেটা আমচুৰ মন্দিৰ মছজিদৰ ৰাজনীতি বাদ দি সাতাম পুৰুষীয়া সম্প্ৰীতি ৰক্ষাৰ বাবেও মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান আমচুৰ আজি আমি বৰপেটা জিলা আমচুৰ উদ্যোগত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ঘোষণা কৰিছিলোঁ সেই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ইতিমধ্যে আমাৰ শেষ হ'ল আপোনালোকে জানে যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ বৈধ ভাৰতীয় নাগৰিকসকলক অমানৱীয় যি উচ্ছেদ আৰম্ভ কৰিছে এই অমানৱীয় উচ্ছেদৰ বিৰোধিতাৰে আমি অৱস্থান ধৰ্মঘট পালন কৰিছোঁ অসম চৰকাৰৰ চৰকাৰী ভূমিত যদি কোনোবাই বেদখল কৰিছে সেইসকলক উচ্ছেদ কৰক আমাৰ ক'ব লগা একো নাই অসমৰ সত্ৰৰ মাটি যদি কোনোবাই বেদখল কৰিছে বিনা দ্বিধাই সেইসকলক উচ্ছেদ কৰক তাতে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ আন্দোলনে আমি সহযোগিতা কৰিম কিন্তু অসম চৰকাৰৰ কৰ্তব্য আৰু দায়িত্ব হৈছে যে যিসকল গৰাখহনীয়া মানুহ ব্ৰহ্মপুত্ৰত যোৱা ঘৰ ভাৰি ভাঙি যোৱা মানুহ যিসকলে চৰকাৰী ভূমিত তেওঁলোকে ঘৰ সংস্থাপন লৈছে সেইসকলক উচ্ছেদ কৰাৰ আগত অসম চৰকাৰৰ দায়িত্ব হৈছে তেওঁলোকক পুনৰ সংস্থাপন দিয়া গতিকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে অমানৱীয় যি অত্যাচাৰ এই অত্যাচাৰ বন্ধ কৰক সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰক অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগত কেৱল মাত্ৰ সংখ্যালঘুক টাৰ্গেট কৰি হাৰাশাস্তি বন্ধ কৰক উচ্ছেদৰ নামত সংখ্যালঘু মানুহক টাৰ্গেট নকৰিব অনাগত দিনত অসমৰ পৰিস্থিতি যাতে সাম্প্ৰদায়িক নহয় আৰু অসমত যাতে বিভাজনমুখী ৰাজনীতি নচলে আজি এই বৰপেটা জিলাৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে ৰাজনীতি দখল কৰি 50 বছৰ গাদীত থাকক আমাৰ ক'ব লগা একো নাই কিন্তু আপোনালোকে মেৰু বিভাজনৰ ৰাজনীতি আৰু এটা জাতিক কেৱল টাৰ্গেট কৰি কিছুদিন আগত আপোনালোকে হয়তো জানে যে ভাৰতবৰ্ষৰ যিসকল বিদেশী যদি কোনোবাই চিনাক্তকৰণ হৈছে সেই বিদেশীসকলক যদি বিদেশত পঠোৱা হয় সেই বিদেশৰ লগত চুক্তি কৰি তেওঁলোকক আইনৰ মাধ্যমত পঠোৱা হয় কিন্তু অসম চৰকাৰৰ পুলিচৰ দ্বাৰাই ৰাতিৰ এন্ধাৰত হিমন্ত বিশ্ব শৰ্মাই কিছুমান ভাৰতীয় নাগৰিকসকলক পুছবেক কৰাৰ যি ব্যৱস্থা কৰিছিল তাতেও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 100% ফেল মাৰিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ আপুনি খুব সুন্দৰভাৱে অসমৰ ৰাজনীতি পৰিচালনা কৰক আপুনি সাম্প্ৰদায়িক মনোভাৱ পৰিহাৰ কৰক আৰু এই মছজিদ মন্দিৰ এইবিলাক বাদ দিয়ক অসমৰ হাতামপুৰীয়া ঐক্য শংকৰ মাধৱৰ দেশত যাতে সাম্প্ৰদায়িক ৰাজনীতি নহয় আমি আজি বৰপেটাৰ ফালৰ পৰাই সত্ৰনগৰী বৰপেটাৰ পৰাই আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগত কান্ধত কাণ মিলাই সোণৰ অসম গঢ়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিম আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ আমাৰ পেকেজসমূহ হৈছে সুপাৰ সেভাৰ 85,000ৰ পৰা ডায়মণ্ড 1,10,000লৈকে এতিয়া আৰু অপেক্ষা কিহৰ আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পছন্দৰ পেকেজ বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ আমাৰ পৰৱৰ্তী যোৱাৰ তাৰিখ 2025 চনৰ 14 জুলাই